Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছো কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰ আৰু এইবোৰ হৈছে চাব 2022-23 যে আমাৰ অনলাইন এক্সাম হৈ গৈছিল তাৰে এটা সেট লৈছো মই আৰু এইটো হৈছে 2023 17 জানুৱাৰী যি পেপাৰ হৈছিল তাৰে সেকেন্ড পেপাৰৰ ফাৰ্স্ট ল্যাঙ্গুৱেজ খন। সো দেৰি নকৰি এটা পুনৰ ষ্টাৰ্ট কৰিছো আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্চনটোত কি দি আছে চাব, শিশুৱে সামাজিক যোগাযোগৰ মাধ্যমেদি ভাষা শিকে এই ধাৰণাৰ সমৰ্থন গৰাকী কোন আছিল? ইয়াত চাব, ইয়াত কি কৈছে যে শিশুৱে এজনে আন এজনৰ লগত যোগাযোগ কৰিব সামাজিক মাধ্যমৰ যোগেদি তেনেকুৱা ধৰণৰ বাৰ্তালাপ কৰাৰ যোগেদি ভাষা এটা আহৰণ কৰিব, ভাষা এটা শিকে এই যেটো ধাৰণা আগবঢ়াইছিলে এই ব্যক্তিগৰাকী কোন আছিল আমি ক'ব লাগে। ইয়াত অপচন নম্বৰ 1 কৈছে জিন পিয়াজে, 2 কৈছে লেভ বাইগটস্কি, 3 কৈছে নম চমস্কি আৰু 4 কৈছে স্কিনাৰ। সো এই চাৰিজনৰ ভিতৰত কোনে এই ধাৰণাৰ সমৰ্থন কৰিছিলে? সো আমি এটা এটাকে চাম কোনজন ব্যক্তি কিহৰ লগত জড়িত আছিল। ইয়াত চাব জিন পিয়াজৰ কথা যে কৈছিলে তেওঁ ভাষাৰ বিষয়ে এটা মন্তব্য কৰিছিল আৰু হেতু হৈছে কি যে শিশুৰ প্ৰথমে বিকাশ হয়, প্ৰথমে তেওঁ কি কৰিব মানে তেওঁৰ মগজু যে আছে মগজুৰ ডেভেলপমেন্ট হ'ব আৰু তাৰ পিছতে কি কৰিব তাৰ জৰিয়তে তেওঁ ভাষা শিকিব। প্ৰথমে তেওঁৰ থিংকিং যেটো স্কিলছ আছে হেতৰ কথা কৈছে, প্ৰথমে তেওঁৰ চিন্তা শক্তি আহিব আৰু তাৰ পিছতে মানে ভাষা আহিব এনেকুৱা ধৰণৰ কথা কৈছিলে। আৰু আমাৰ যি লেভ বাইগটস্কি আছিলে, বাইগটস্কি অলপ মানে বেলেগ ধৰণে কৈছিলে। বাইগটস্কি কৈছিলে যে নহয় প্ৰথমে কি আহিব শিশুৰ মনত কিহেৰে চিন্তা কৰিব, চিন্তাটো তেওঁলোকক ভাষাৰ জৰিয়তে কৰিব লাগিব ন, তো প্ৰথমে ভাষাৰ বিকাশ হ'ব আৰু তাৰ পিছতে তেওঁলোকে সেই ভাষাৰ জৰিয়তে চিন্তা কৰা ষ্টাৰ্ট কৰিব। সো প্ৰথমে কি কৰে ভাষা আৰু যে চিন্তা আছে এই দুটা পৃথক ভাৱে চলি থাকে আৰু যেতিয়া 3 বছৰ বয়স হয় এই 3 বছৰৰ যেতিয়া বয়স হয় 3 বছৰ বয়সত কি হয় ভাষা আৰু চিন্তা দুটা একেলগে মানে ৰেচিপ্ৰকলি চলি থাকে তেনেকুৱা ধৰণৰ মানে আমাৰ কোনে কৈছিলে লেভ বাইগটস্কি কৈছিলে। আৰু তেওঁ এজন কি আছিলে মানে সোশিও কালচাৰেল যেটো থিওৰি আছিলে তেওঁ আগবঢ়াইছিলে আৰু তেওঁ ভাষাক এটা কি কৰিছিল টুল হিচাপে মানে গ্ৰহণ কৰিছিলে। সো ইয়াত যদি আমি চাব যাও শিশুৰ সামাজিক যোগাযোগৰ মাধ্যমেদি যি ভাষা শিকে এই ধাৰণাটোৰ সমৰ্থক গৰাকী আছিলে লেভ বাইগটস্কি। অপচন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু ইয়াত যি নম চমস্কিৰ কথা কৈছে, চমস্কি এজন ভাষাবিদ আছিল আৰু তেওঁ কি কৈছিলে যে এই যে সেকেন্ড ল্যাঙ্গুৱেজ নহয় সৰি ইয়াত যে কৈছিলে ল্যাঙ্গুৱেজ একুইজিশনৰ কথা যে কৈছিলে যে ভাষা আহৰণ মানে এই ভাষা আহৰণ কৰা কথা এই নম চমস্কিয়ে কৈছিল আৰু তেওঁ কৈছিলে LAD কথা কৈছিলে LAD মানে শিশুৰ যেতিয়া জন্ম হয় জন্ম হোৱাৰ লগে লগে এই মগজুত কি হয় LAD টো লৈ আহে ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস আৰু সেই একুইজিশন ডিভাইসটোৰ জৰিয়তে কি কৰে শিশুৱে ভাষা এটা আহৰণ কৰিব পাৰে। আৰু এটা কথা কৈছিলে ইউনিভাৰ্সেল গ্ৰামাৰৰ কথা কৈছিলে। ইউনিভাৰ্সেল গ্ৰামাৰ লৈ কি কৰে শিশুৱে জন্ম লাভ কৰে আৰু এই ইউনিভাৰ্সেল গ্ৰামাৰৰ সহায়তে যিজন শিশু যতে জন্ম হয় মানে সেই গ্ৰামাৰটোৰ সহায়ত এনেকুৱা ধৰণৰ ইননেট এটা এবিলিটি থাকে তাৰ জৰিয়তে লোকে কি কৰিব পাৰে ভাষাটো যিকোনো পৰিৱেশত থাকিলে তেওঁ সেই পৰিৱেশৰ ভাষাটো আহৰণ কৰিব পাৰে। এই ধাৰণাটো কোনে দিছিলে নম চমস্কিয়ে দিছিলে। আৰু আমাৰ যে স্কিনাৰ আছে এজন কি আছিলে বিহেভিয়ৰিষ্ট আছিলে আৰু বিহেভিয়ৰিষ্ট হিচাপে তেওঁ মানে কেনেকুৱা ধৰণৰ মন্তব্য দিছিলে যে শিশুৱে অনুকৰণৰ যোগেদি ভাষা শিকে মানে ডাঙৰে কেনেকুৱা ধৰণৰ কৈছে মানে অবজাৰ্ভ কৰিব অনুকৰণ কৰিব আৰু অনুকৰণ কৰি তেওঁ সেই মানে নিজেও তেনেকুৱা ধৰণৰ ক'বলৈ ষ্টাৰ্ট কৰিব এইটো স্কিনাৰে কৈছিলে। সো আমাক যিটো সুধিছিলে এই হিচাপত এনসাৰটো আছিল অপচন নম্বৰ 2। এতিয়া আহিছো নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 নহয় সৰি কোৱেশ্চন নম্বৰ 2। কোৱেশ্চন নম্বৰ 2 ত কি কৈছে চাব, এটি হাতমহীয়া শিশুৱে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ ব্যৱহাৰ কৰি বাক ধ্বনি উচ্চাৰণ আৰম্ভ কৰিছে, তেওঁ দেশ ব্যৱহাৰ কৰি যোগাযোগ স্থাপন কৰিছে। ইয়াত চাব শিশু মানে যেতিয়া জন্ম হয় মানে জন্ম হোৱাৰ পাছত যে ভাষা আমি এটা শিকো বা শিশুৱে যেতিয়া ভাষা এটা শিকে এই ভাষা শিকাৰ বিভিন্ন ধৰণৰ ষ্টেপ আছে, ষ্টেপ বাই ষ্টেপ আমি কি কৰিব লাগিব আগবাঢ়িব লাগিব। সো যেতিয়াই শিশুৰ জন্ম হয় জন্ম হোৱাৰ লগে লগে তেওঁ কি কৰিব কান্দি উঠিব, ক্ৰাইং কৰে ন কান্দি উঠে আৰু এইটোৱে তেওঁৰ কি হয় প্ৰথম ভাষা, এই কান্দাটো তেওঁৰ প্ৰথম ভাষা আৰু তাৰ পিছত বাকি ষ্টেজবোৰ লাহে লাহে আহি থাকিব। যেনেকুৱা ধৰণৰ তাৰ পিছত যিবোৰ ষ্টেজ আছে প্ৰথমে কি হ'ব কুইং বা গোইং ষ্টাৰ্ট কৰিব মানে কুইং বা গোইং যেটো আছে কুইং বা গোইং ষ্টাৰ্ট কৰিব, তাৰ পিছত বেবলিং ষ্টাৰ্ট কৰিব, তাৰ পিছত এটা শব্দৰ ষ্টেজ আহিব, তাৰ পিছত দুটা শব্দৰ ষ্টেজ আহিব আৰু লাষ্টত গৈ কি কৰিব কেইটামান শব্দ লগ লগাই তেওঁ বাক্য গঠন কৰা শিকিব। সো তেনেকুৱা ধৰণৰ কি হয় ষ্টেপ বাই ষ্টেপ পাৰ হ'বলগীয়া হয়। সো ইয়াত যেটো আমাক সুধিছে যে হাতমহীয়া শিশুৱে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ এই গোটেইখিনি ব্যৱহাৰ কৰি তেওঁ কি কৰিব পাৰিছে কিছুমান ধ্বনি উচ্চাৰণ কৰিব পাৰিছে। যেনেকুৱা ধৰণৰ প্ৰথমে তেওঁ কান্দিলে, কান্দাৰ পিছত তেওঁ কিন্তু এনে কিবা কিবি ধ্বনি মানে স্বৰবৰ্ণ হ'ব পাৰে ব্যঞ্জন বৰ্ণ কমকে পাৰে, স্বৰবৰ্ণৰ খিনি বেছিকৈ উচ্চাৰণ মানে ব নহয় একচুয়ালি এনে কিবা কিবি মানে কৈ থাকে আৰু এনেকুৱা ধৰণৰ কিছুমান সাউন্ড ওলাই থাকে। এই সাউন্ডবোৰক আমি কি বুলি ক'ব পাৰো কুইং বা গোইং বুলি ক'ব পাৰো। আৰু তাৰ পিছত যেতিয়া শিশু 6 মাহ মানে 6 মাহৰ বয়সলৈকে এনেকুৱা ধৰণৰ কৰি থাকে, 6 মাহ যেতিয়া হৈ যায় তেওঁ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণবোৰ মিলাই কি কৰিব পাৰে কিছুমান
মানে ধ্বনি উচ্চাৰণ কৰা শিকি যায় তেওঁ আৰু এই যিটো ধ্বনি উচ্চাৰণ কৰা শিকাৰ যিটো সময় এইটোক আমি কি বুলি ক'ব পাৰো ভেবলিং বুলি ক'ব পাৰো সো ইয়াত আমাক যিটো সুধিছে অপচন নম্বৰ 1 কৈছে ভাষাতাত্ত্বিক বক্তব্য সো আমি কি ভাষাতাত্ত্বিক বক্তব্য বুলি ক'ব নোৱাৰো গুণগুণানি যিটো আমি পালো এইটো কুইং বা গোয়িংৰ ভিতৰত এইটো অসমীয়াত কুইং কি বুলি কয় গুণগুণনি বুলি কয় সো এইটো 6 মাহৰ আগলৈকেহে থাকিব 6 মাহৰ পিছত এইটো চেঞ্জ হৈ যাব সো ইয়াত ডাইৰেক্ট আমি ধ্বনি বুলিও ক'ব নোৱাৰো এইটো হৈছে কলকলনি বা যেটো মই ক'লো বেবলিং যেটো ক'লো এই বেবলিং ষ্টেজটো হৈছে এইটো অপচন নম্বৰ 4 আৰু এইটো চাব কেতিয়া ষ্টাৰ্ট হয় 6 মাহ যেতিয়া হয় 6 মাহৰ বয়সৰ পৰা এই বেবলিং ষ্টাৰ্টটো বেবলিং ষ্টেজ যেটো আছে এটো ষ্টাৰ্ট হয় সমান থাকিব আৰু তাৰ পিছত কি হয় মানে লাহে লাহে বেলেগ যিবোৰ ষ্টেজ আছে মানে আমি কিছুমান আছে এনেকুৱা ধৰণৰ ইংৰাজী যদি দি দিয়ে বস্তুবোৰ বুজি পাওঁতে অসুবিধা হয় কিছুমান আছে এটা আছে হলোগ্ৰাফিক ষ্টেজ মনত ৰাখিব এটা হৈছে হলোগ্ৰাফিক হলোগ্ৰাফিক ষ্টেজ আৰু এটা হৈছে টেলিগ্ৰাফিক স্পেচ টেলিগ্ৰাফিক স্পেচ মনত ৰাখিব এটা হৈছে হলোগ্ৰাফিক আৰু এটা হৈছে টেলিগ্ৰাফিক হলোগ্ৰাফিকটো হৈছে কি এটা শব্দৰ ষ্টেজ বুলি কোৱা হয় আৰু যেটো টেলিগ্ৰাফিক স্পেচ আছে এটো দুটা শব্দৰ ষ্টেজ বুলি কোৱা হয় যদি ইংৰাজীটো থাকে ইংৰাজীটো দিয়া থাকিব কিন্তু মানে অসমীয়াত তেনেকুৱা ধৰণৰ লিখি দিয়ে ইংৰাজীটো নিদি মানে অসমীয়াটো নিদি ইংৰাজীটো দি দিলে তেতিয়া আমি বুজি পাব লাগিব কোনটো মানে কি হয় সো এই ষ্টেজ কেটা মনত ৰাখিব এই ষ্টেজ কেটাও মানে এনেকুৱা ধৰণৰ আহে যে সিকুৱেন্সলি সজাবলৈ দিব পাৰে সো তেতিয়া আমি এইখিনি ষ্টেজ জানিব লাগিব তেতিয়াহে আমি সজাব পাৰিম সো আমাৰ এই হিচাপত আনসাৰ আছিল অপচন নম্বৰ 4 এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি কৈছে চাব দেশ বক্তব্য সুপৰিকল্পিত বক্তব্য বোলা হয় কেনে ধৰণৰ বক্তব্যক আমি সুপৰিকল্পিত বক্তব্য বুলি ক'ব পাৰিম ইয়াত চাব মই কোন এটা বক্তব্য কৈছো সাপোজ মই এটা মানে কথা কৈছো মানে এই কোৱেশ্চনটোই মই পঢ়াই আছো কোনটো বক্তব্য সুপৰিকল্পিত বক্তব্য বুলি কোৱা হয় এটো কৈ যদি মই বেলেগ কিবা এটা কোৱেশ্চনৰ মানে ফালে গতি কৰি যাও তেতিয়া কি হ'ব মোৰ বক্তব্যটো স্পষ্ট হ'ব জানো কেতিয়াও স্পষ্ট নহব বা সুপৰিকল্পিত নহব মানে এনে কিবা কিবি কৈ আছে তেনেকুৱা ধৰণৰ হ'ব ন সো সেই কাৰণে এটা সুপৰিকল্পিত বক্তব্য হ'বলৈ হলে কেনেকুৱা ধৰণৰ হ'ব লাগিব এটো আমি এতিয়া বাছি উলিয়াব লাগিব ইয়াত কৈছে সুসংগঠিত বা ষ্ট্ৰাকচাৰ হ'ব লাগিব চমু হ'ব লাগিব দীঘল হ'ব লাগিব আৰু আকস্মিক হ'ব লাগিব সো আমি যদি চাব যাও এটা সুসংগঠিত বক্তব্য মানে চমু দীঘল বা আকস্মিক তেনেকুৱা ধৰণৰ নুবুজায় ইয়াত আমি সুপৰিকল্পিত বা তেনেকুৱা ধৰণৰ বক্তব্য হলে কি হ'ব লাগিব সুসংগঠিত হ'ব লাগিব মানে মই যেটো কৈছো সেই টপিকটো মানে কৈ থাকিব লাগিব যদি এই টপিকটো পাৰ কৰি মই আন এটা টপিকলৈ গুচি যাও তেতিয়া এটো সুপৰিকল্পিত বা তেনেকুৱা ধৰণৰ বক্তব্য আমি ক'ব নোৱাৰো স্পষ্ট বক্তব্য বুলি ক'ব নোৱাৰিম সো এই কাৰণে মনত থাকিব সুসংগঠিত ধৰণে হ'ব লাগিব মই যেটো কথা ক'বলৈ গৈ আছো সেই কথাটো একেবাৰে স্পষ্ট হ'ব লাগিব আৰু সেই টপিকটোৰে কাৰণে মই ডিসকাশন কৰিব লাগিব এনেই যেতি কৈ থাকিলে তেতিয়া এটো কেতিয়াও সুপৰিকল্পিত বা তেনেকুৱা ধৰণৰ বক্তব্য বুলি আমি ক'ব নোৱাৰিম সো সুসংগঠিত বক্তব্যই হয় সুপৰিকল্পিত বক্তব্য অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 4 ইয়াত কি কৈছে চাব যে শিক্ষাৰ্থীয়ে পাঠৰ বিভিন্ন অংশ শুনি বা পঢ়ি তাৰ তথ্যবোৰ আনৰ সৈতে বিনিময় কৰি সম্পূৰ্ণ কৰা কাৰ্যটো হৈছে ইয়াত চাব কি কৈছে মানে কিছুমান এনেকুৱা ধৰণৰ পাঠ এটা দিয়া গৈছে যি পাঠটো কি কৰিছে মানে কিছু অংশতে শুনিছে আৰু কিছু অংশতে পঢ়ি তাৰ যিখিনি তথ্য আছে সেই তথ্যখিনি আনৰ সৈতে বিনিময় কৰি যেটো কাৰ্য কৰিবলৈ দিয়া গৈছিল সেই কাৰ্যটো তেনেকুৱাকৈ সম্পূৰ্ণ কৰিলে এই কাৰ্যটোক আমি কেনেকুৱা ধৰণৰ কাৰ্যৰ ভিতৰত ধৰিব পাৰিম বা ইয়াত কোনটো ৰিডিংৰ কথা কৈছে ন বা শ্ৰুতলিপিৰ কথা ডিক্টেশনৰ কথা কৈছে কোনটো ডিক্টেশন ইয়াত শুদ্ধ হ'ব ইয়াত কৈছে ৰানিং ডিক্টেশন বা গতিশীল শ্ৰুতলিপি দুইত কৈছে ৰচনাংশৰ শ্ৰুতলিপি তিনিত কৈছে জটিল পাঠৰ পুনৰ সংগঠন শ্ৰুতলিপি আৰু আংশিক শ্ৰুতলিপি সো ইয়াত চাব ডিক্টেশন ৰানিং ডিক্টেশন মানে কি হয় ডিক্টেশন মানে শ্ৰুতলিপি হয় এই ৰানিং ডিক্টেশন যেটো কৈছে গতিশীল শ্ৰুতলিপি কি হয় যে শ্ৰেণী কোঠা এটা আছে শ্ৰেণী কোঠাত মানে কোনবা এটা কোণা আছে সেই কোণাত বিভিন্ন ধৰণৰ পাঠ তাত আৰি দিয়া গৈছে আৰু সেই পাঠটো কোনবা এজন ষ্টুডেন্টক টিচাৰে কৈছে যে তুমি গৈ তাত গৈ চাই আহা পাঠটো কি আছে আৰু চাই আহি তেওঁৰ লগৰজন যে আছে সাপোজ পেয়াৰ বনাই দিয়া আছে জোৰা বনাই দিয়া আছে আৰু লগৰজনক আহি তেওঁ কি কৰিব সেই পাঠটো কি আছে তাত দৌৰি আহি তেওঁ ইয়াত আহি ক'ব যিখিনি তেওঁৰ মনত থাকে সেইখিনি তেওঁ ক'ব আৰু সেইখিনি কি কৰিব সেই যিজন আনজন তেওঁৰ গ্ৰুপত থাকিলে সেই ব্যক্তিজনে কি কৰিব বা সেই শিশুটি কি কৰিব বস্তুখিনি লিখিব তেওঁ আৰু এই এনেকুৱা ধৰণৰ কি কৰিলে তেওঁ দৌৰি গৈ সেই কোণাত কি আছে বা এনেকুৱা হ'ব পাৰে ব্ল্যাক বোৰ্ডৰ ওচৰত ঠিক কৰাই দিছে এজনে কি কৰিছে দৌৰি আহি পাঠটোৰ পৰা কি বস্তু আছে সেইখিনি পঢ়ি গৈছে মনত পেলাই গৈছে আৰু তাত গৈ সেই আনজন যে আছিল তাক কৈছে আৰু তেওঁ কি কৈছে ব্ল্যাক বোৰ্ডত তেনেকুৱাকৈ লিখিছে এই যে তেনেকুৱা ধৰণৰ মানে ডিক্টেশন হল মানে দৌৰি আহি তেওঁ বস্তুখিনি চাই গ'ল ইয়াকে আমি গতিশীল শ্ৰুতলিপি বুলি ক'ব পাৰো তাৰপিছত কৈছে ৰচনাংশৰ শ্ৰুতলিপি সো এনেকুৱা ধৰণৰ শ্ৰুতলিপিৰ ভাগ নাই যদি আমি জানো ৰচনাংশৰ শ্ৰুতলিপি বুলি ক'লে তেনেকুৱা ধৰণৰ আমি শ্ৰুতলিপিৰ ভাগ নাপাও ইয়াত যেটো কৈছে জটিল পাঠ পুনৰ গঠনৰ শ্ৰুতলিপি বা জিগছু ডিক্টেশন কেনেকুৱা ধৰণৰ ডিক্টেশন হয় এনেকুৱা ধৰণৰ ডিক্টেশন যেটো কি কৰিব তেওঁ কিছুমান অংশ তেওঁক দিয়া হ'ব সাপোজ পাজল কিছুমান দিয়া গৈছে এই পাজলটো কি হ'ব কিছুমান মানে অংশ তেওঁক দিয়া গৈছে সাপোজ ইয়াত মানে এইটো সাপোজ স্কয়াৰটো আছে স্কয়াৰৰ মাজত আৰু বিভিন্ন ধৰণৰ মানে এনেকুৱা ধৰণৰ স্কয়াৰ কৰি তেওঁ এটো মানে সম্পূৰ্ণ কৰিব লাগিব এনেকুৱা ধৰণৰ মানে তেওঁক দিয়া গৈছে
স্কয়াৰ কিছুমান দি হেতু সম্পূৰ্ণ কৰিবলৈ দিছে আৰু এইখিনি জায়গা সাপোজ খালি ৰাখিছে খালি ৰাখি ইয়াত বেলেগত এইখিনি স্কয়াৰ ৰাখি দিছে এইখিনিৰ পৰা কি কৰি কোনটো কোড খাটিব সেই হিচাপত তো কি কৰিব এটো পূৰণ কৰিব লাগিব সো এনেকুৱা ধৰণৰ কি কৰা হল কিছুমান অংশ দিলে আৰু অংশখিনি তেও নিজে মানে কিছুমান শুনিবও পাৰে বা কিছুমান তেও নিজেও পঢ়িব পাৰে চাব পাৰে চাইছে এই বাকি যেখিনি অংশ আছে এইখিনি লৈ তাত তেও কি কৰিব লাগিব সম্পূৰ্ণ কৰিব লাগিব এই পাজলটো সো তেনেকুৱা ধৰণৰ বিনিময় কৰি মানে এতিয়া এনেকুৱা ধৰণৰ হ'ব পাৰে দুজনৰ মাজত কি কৰিছে দুজনে কথা পাতে বিনিময় কৰি এটো সম্পূৰ্ণ কৰিছে তেনেকুৱাও কৰিব পাৰে সো তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম জিগছু শ্ৰুতলিপি বুলি ক'ব পাৰিম বা জটিল পাঠৰ পুনৰ সংগঠন শ্ৰুতলিপি বুলি ক'ব পাৰিম নাইবা এনেকুৱাও হ'ব পাৰে যে কোনবা এটা পাঠ পঢ়াই যোৱা হৈছে পাঠটো কমপ্লিট যেতে হৈ গল তাৰ মাজৰ পৰা কি কৰিব কেটামান মানে এনেকুৱা ধৰণৰ বাক্য কেটামান উঠাই দিছে তাৰ মাজৰ পৰা এটা বাক্য মানে বাক্যত কি কৰিছে এটা খালি ঠাই ৰাখি গৈছে আৰু এই খালি ঠাইটো কি কৰিব লাগিব মানে ক'ব লাগিব কোড কি আহিব তেনেকুৱা ধৰণৰ ক্লজ টেষ্ট বুলিও কোৱা হয় তাক আৰু সেই ক্লজ টেষ্ট বাই তেনেকুৱা ধৰণৰ যে খালি ঠাই পূৰণ কৰিব দিয়া গল ইয়াকো আমি কিহৰ ভিতৰত ধৰিব পাৰো মানে জিগছু শ্ৰুতলিপিৰ মানে ভিতৰত ধৰিব পাৰো বা জটিল পাঠৰ পুনৰ গঠনৰ শ্ৰুতলিপিৰ ভিতৰত ধৰিব পাৰো সো ইয়াত যেটো আমাক কৈছিলে যে শিক্ষাৰ্থীৰ পাঠৰ বিভিন্ন অংশ শুনিব তাৰ পিছত নিজে পঢ়িব আৰু তথ্যবোৰ আনৰ হৈতে বিনিময় কৰি সেই কাৰ্যটো সম্পূৰ্ণ কৰিব ইয়াক আমি মানে কি বুলি ক'ব পাৰো অপচন নম্বৰ যেটো 3 দি আছে জিগছু শ্ৰুতলিপি বুলি ক'ব পাৰো জটিল পাঠৰ পুনৰ সংগঠন শ্ৰুতলিপি বুলি ক'ব পাৰো আৰু যেটো কৈছে আংশিক শ্ৰুতলিপি মানে এনেকুৱা ধৰণৰ শ্ৰুতলিপি যে তেও কোনো এটা অংশ তেও কৈ দিয়া গৈছে আৰু সেই অংশটো মানে কি কৰিছে এই অংশটোৰ পৰা তেও যিখিনি মানে বুজিছে সেইখিনি তেও পিছলৈকে লিখিব তেনেকুৱা ধৰণৰ সো ইয়াক আমি আংশিক ধৰণে এনেকুৱা মানে বুলি ক'ব পাৰি আৰু যদিও এনেকুৱা ধৰণৰ ভাগ নাই তথাপি মনত ৰাখিব গতিশীল শ্ৰুতলিপি আৰু এই দুটা ইয়াত মানে ডিক্টেশনৰ ভাগ আছে আৰু সো ইয়াত যেটা আমাক সুধিছিলে সেই হিচাপত অপচন নম্বৰ 3 টো হ'ব শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোশ্চেন টু লৈ কোশ্চেন নম্বৰ 5 কোশ্চেন নম্বৰ 5 ত কি কৈছে চাব এগৰাকী শিক্ষকে দেখিলে যে সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰই কাহিনী এটা পুনৰ কোৱাত অসুবিধা পায় তেওঁৰ কণ্ঠস্বৰ স্পষ্ট নহয় আৰু তেওঁ শ্ৰেণীত কোৱা শব্দবোৰৰ অৰ্থ ভালকৈ বুজিব নোৱাৰে এই ধৰণৰ ভাষিক বিসংগতিক কি বুলি আমি ক'ব পাৰি এটো আমাক সুধিছে ইয়াত চাব ইয়াত আমাক কি কৈছে যে তেওঁ কোনো এটা কাহিনী যে টিচাৰে শুনালে শুনোৱাৰ পিছত তেওঁ নিজে যে ক'বলৈ দিছে তেওঁ ক'ব নোৱাৰে মানে তেওঁ কণ্ঠস্বৰবোৰ কি নহয় স্পষ্ট নহয় তেওঁ ভালকৈ ক'ব নোৱাৰে বা তেওঁ বস্তুখিনি বুজাৰ ক্ষেত্ৰত তেওঁৰ অসুবিধা হ'ব পাৰে বিসংগতি হ'ব পাৰে এই তেনেকুৱা ধৰণৰ যে ডিসেবিলিটিজ আছে ইয়াক আমি কোনটোৰ ভিতৰত ধৰিম ইয়াত অপচন নম্বৰ 1 ত কৈছে ডিসফেজিয়া মানে কি যেতিয়া তেওঁ মানে কোনো এটা বস্তু ফেস কৰাৰ ক্ষেত্ৰত মানে তেওঁ ক'বলৈ দিয়া গৈছে কোৱাৰ ক্ষেত্ৰতে অসুবিধা পাইছে মানে ক'ব পৰা নাই স্পষ্টকৈ বা তেওঁ বুজিও পোৱা নাই বস্তুখিনি ভালকৈ তেনেকুৱা ধৰণৰ হ'ব পাৰে বুজি পোৱা নাই কাৰণে ক'ব পৰা নাই তো তেনেকুৱা ধৰণৰ মানে তেওঁ যেতিয়া কোৱাৰ ক্ষেত্ৰত অসুবিধা পাব ইয়াক আমি কি বুলি ক'ব পাৰো ডিসফেজিয়া বুলি ক'ব পাৰো ডিসগ্ৰাফিয়া হৈছে কি যেতিয়া তেওঁ লিখনৰ ক্ষেত্ৰত অসুবিধা পাব মানে কোনো এটা পাঠ লিখিবলৈ দিয়া গৈছে লিখাৰ ক্ষেত্ৰতেও খেলিমেলি কৰিছে সাপোজ এইটো আছে মানে বি টুক তেওঁ ডি বুলি লিখি দিছে কৰবাত পি টুক তেওঁ কিউ বুলি লিখি দিছে বা ছ টুক তেওঁ কৰবাত কি কৰিছে ওয়াজ বুলি লিখি দিছে এনেকুৱা ধৰণৰ কি কৰিছে মানে লিখনৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি পাইছে মানে সমস্যাৰ সৃষ্টি হৈছে তেওঁৰ কোন মেটা লিখতে আন এটা কিবা লিখি দি হৈ গৈছে তেনেকুৱা ধৰণৰ সো ইয়াক আমি কি বুলি ক'ব পাৰো ডিসগ্ৰাফিয়া বুলি ক'ব পাৰো তাৰপিছত কৈছে ডিসপ্ৰেক্সিয়া কি হয় এটো পেশীয় যিখিনি আছে মাংস পেশীৰ লগত জড়িত এটা সমস্যা হয় যে তেওঁৰ যিখিনি মাংস পেশী আছে এইখিনি একেবাৰে টান নহয় যেনেকুৱা ধৰণৰ আমাৰ যিখিনি মাংস পেশী আছে আমি দৌৰিব পাৰো বহুত ধুনীয়াকে জাম্পিং কৰিব পাৰো বিভিন্ন ধৰণৰ আমি গ্ৰছ মটৰ যিখিনি আছে এইখিনি আমি ইউজ কৰিব পাৰো কিন্তু যিখিনি তেনেকুৱা ধৰণৰ ডিসপ্ৰেক্সিয়া শিশুসকল আছে তেওঁলোকে মানে তেওঁৰ মাংস পেশীখিনি একেবাৰে ডাঠ নহয় তেওঁ কামখিনি ভালকে কৰিব নোৱাৰিব তেওঁ আন কোনো বস্তুৰ সহায় লৈহে চলাফেৰা কৰিব লাগিব তেওঁ মানে তেনেকুৱা ধৰণৰ অসুবিধা হলে তেওঁক আমি কি বুলি ক'ব পাৰো ডিসপ্ৰেক্সিয়া বুলি ক'ব পাৰো মানে পেশীৰ লগত জড়িত সমস্যা আৰু যেটো দি আছে ডিসক্যালকুলিয়াটো কি হয় যে তেওঁ গণনা কৰাৰ ক্ষেত্ৰত অসুবিধা পাইছে বা ক্যালকুলেট কৰাৰ ক্ষেত্ৰত তেওঁ অসুবিধা পাইছে আমি ডিসক্যালকুলিয়া বুলি ক'ব পাৰো তো ইয়াত চাব আমাক কি কৈছিলে যে তেওঁ কোৱাৰ ক্ষেত্ৰত অসুবিধা পাইছে ন তেওঁৰ কণ্ঠস্বৰ স্পষ্ট নহয় সো এই ক্ষেত্ৰত যদি আমি চাব যে কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 যেটো আছে এটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা আছে নেক্সট কোশ্চেন টু লৈ কোশ্চেন নম্বৰ 6 ত কি কৈছে চাব এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলৰ ভাষিক দক্ষতাৰ প্ৰতিটো খানমাখীৰ অন্তৰে পৰীক্ষা কৰিছে ই তেওঁৰ সহায় কৰে মানে ই কি কৰিছে কোনবা এগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ খানমাখীক বুলি কোৱাৰ লগে লগে সাপোজ এটা ইউনিট টেষ্ট হৈ গৈছে বা এটা মাহ হৈ গৈছে এটা মাহ হোৱাৰ পিছত তেওঁ কি কৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ মানে পৰীক্ষা লৈছে কেনেকুৱা ধৰণৰ ভাষা শিকিছে কিমান দূৰ তেওঁ দক্ষ হ'ব পাৰিছে এনেকুৱা ধৰণৰ কি কৰিছে খানমাখীকৰ পিছে তেওঁ মানে খানমাখীক বুলি কোৱাৰ লগে লগে মানে যেনেকুৱা ধৰণৰ ডিগ্ৰী সেমিষ্টাৰ সিস্টেম থাকে ন তেনেকুৱা ধৰণৰ খানমাখীক বুলি কোৱা হৈছে ইয়াতে একচুয়ালি কিন্তু আমি এক মাহ বা দুই মাহ বুলি ধৰি ল'ব পাৰো আৰু সাপোজ দুই মাহ পিছে তেওঁ মানে ছাত্ৰ-ছাত্ৰীসকলক মূল্যায়ন কৰিছে তেনেকুৱা ধৰণৰ বা এক মাহ পিছে বা 15 দিন তেওঁ হিচাপ কৰি লৈছে এই হিচাপে তেওঁ মূল্যায়ন কৰিছে হেতু এটা খানমাখীক বুলি আমি ধৰিব পাৰো সো তেনেকুৱা ধৰণৰ সহায় কৰিলে মানে তেনেকুৱা ধৰণৰ যে মানে মূল্যায়ন কৰিলে ই তেওঁ কি সহায় কৰিব কোনটো ক্ষেত্ৰত সহায় কৰিব শিক্ষকজনক ইয়াত কৈছে শিক্ষাৰ্থীৰ ভাষিক দক্ষতা
পৰীক্ষা কৰাত মানে শিক্ষাৰ্থীসকলৰ ভাষিক দক্ষতা কিমান দূৰ মানে হৈছে সেইখিনি পৰীক্ষা কৰাত সহায় কৰিব 2 নম্বৰত কৈছে যে তেওঁলোকৰ ভাষা শিকাৰ মানে বুৎপত্তি জোখা তেওঁলোকৰ ভাষা কেনেকৈ শিকিছে বা কিমান শিকিছে তাৰ বুৎপত্তি কেনেকুৱা ধৰণৰ হয় সেইখিনি তেওঁ মানে পৰীক্ষা কৰিব তাৰ পিছত 3 নম্বৰত কৈছে তেওঁলোকৰ নম্বৰ দিয়াৰ ক্ষেত্ৰত আৰু পাঠ্যক্ৰমিক উদ্দেশ্যৰ নিৰ্ণয় আমি যদি চাব যে এই দুটাটো একেবাৰে নহয় মানে নম্বৰ দিয়াৰ কাৰণে মূল্যায়ন কৰা নহয় বা পাঠ্যক্ৰমৰ উদ্দেশ্যৰ কাৰণে মূল্যায়ন কৰা নহয় সো ইয়াত আমি এই দুটাৰ মাজতে হ'ব লাগে এই দুটাৰ মাজতে যদি চাও 2 নম্বৰ অপচনটোত কি আছে তেওঁলোকৰ ভাষা শিকাৰ বুৎপত্তি জোখাত সো ভাষা শিকাৰ বুৎপত্তি যেটো আছে হেতুতকৈ ভাষিক যিখিনি দক্ষতা আছে তেওঁলোকে কিমান বস্তুটোৰ প্ৰতি বা ভাষাটোতে কিমান দক্ষভাৱে শিকিব পাৰিছে সো এটো বেছি এপ্ৰোপ্ৰিয়েট হ'ব অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 7 ইয়াত কি হৈছে চাব যে ভাষাৰ শ্ৰেণীত মূল্যায়ন কৰাটো অত্যাৱশ্যকীয় মানে ভাষাৰ শ্ৰেণী কোঠা এটাত মূল্যায়ন কৰাটো বহুত গুৰুত্বপূৰ্ণ তাৰ কাৰণটো কি আমাক হেতু লাগে অপচন নম্বৰ 1 ত কৈছে যে তেওঁলোকে পাঠৰ প্ৰশ্নৰ উত্তৰবোৰ শিকিছে নে নাই জানিবৰ বাবে মানে তেওঁলোকে পাঠৰ যিখিনি কি আছে প্ৰশ্নবোৰ আছে প্ৰশ্নৰ উত্তৰবোৰ তেওঁলোকে কিমান শিকিছে বা শিকিছে নে নাই সেইখিনি জানিবৰ কাৰণে তেওঁলোকৰ আমি শ্ৰেণীত মূল্যায়ন কৰাটো একেবাৰে অত্যাৱশ্যকীয় বুলি কোৱা হৈছে ভাষাৰ ক্ষেত্ৰত 2 নম্বৰত কোৱা হৈছে কি চাব ইয়াতে যে শিক্ষণ প্ৰক্ৰিয়াৰ মাজত মানে ভাষাৰ শ্ৰেণীত মূল্যায়ন কৰাটো অত্যাৱশ্যকীয় কাৰণটো হৈছে কি শিক্ষণ প্ৰক্ৰিয়াৰ মাজত মানে ফৰ্মেটিভ এছেছমেন্টৰ কথা কৈছে ইয়াত ফৰ্মেটিভ এছেছমেন্ট যেটো আছে ফৰ্মেটিভ এছেছমেন্ট কৰাটো একেবাৰে বহুত অত্যাৱশ্যকীয় বা বহুত গুৰুত্বপূৰ্ণ তাৰ কাৰণটো কি মই কিবা এটা বস্তু শিকাই আছো মানে শিক্ষণ বুলি কৈছে মইও শিকি আছো তেওঁলোকক শিকাই আছো এই শিকাই থাকতে কি কৰিব লাগিব আমি যেতিয়া বস্তুটো শিকাই কমপ্লিট কৰিলো কিবা এটা বস্তু শিকালো শিকোৱাৰ পিছত তাৰ মাজৰ পৰা মই কি কৰিব পাৰো ছাত্ৰ-ছাত্ৰীসকলক মূল্যায়ন কৰিবৰ কাৰণে কিবা এটা কোৱেশ্চন সুধি দিলো বা কোনোবা এজন ছাত্ৰ এনেকুৱা ধৰণৰ হয় তেওঁ অমনোযোগী হৈ আছে তো তেওঁক মই যদি এটা কোৱেশ্চন সুধি দিও তেতিয়া তেওঁ নিশ্চয় কি হ'ব মানে মনোযোগটো তেওঁৰ আহিব বা বস্তুখিনি তেওঁ আকৌ শুনাৰ কাৰণে আগ্ৰহী হ'ব যে স্যাৰে কি ক'লে সো এই কাৰণে ফৰ্মেটিভ এছেছমেন্টটো বহুত গুৰুত্বপূৰ্ণ আৰু হেতুই আমাক ইয়াত সুধিছিলে কোনটো অত্যাৱশ্যকীয় হয় শিক্ষণ প্ৰক্ৰিয়াৰ মাজত এটো বহুত গুৰুত্বপূৰ্ণ অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 8 ইয়াত কি কৈছে চাব যে তলৰ কোনটো উক্তি ভাষা মিশ্ৰণ বা কোড মিক্সিং আৰু ভাষা সংক্ৰমণ বা কোড সুইচিংৰ ক্ষেত্ৰত শুদ্ধ ইয়াত আমাক লাগে দুটা আমি পাইছিলো ন কোড এটা মিক্সিং আছিল আৰু এটা হৈছে কোড সুইচিং এই দুটাৰ বিষয়ে কোৱেশ্চন বাৰে বাৰে এক্সামত আহা দেখা যায় সো ইয়াত মনত ৰাখিব ভাষা মিশ্ৰণ বা কোড মিক্সিং মানে হৈছে যে মই কোনো এটা ভাষা কৈ আছো সাপোজ মই অসমীয়াতে কৈ আছো মাজে মাজে কি কৰিছো মানে ইংৰাজী ভাষাৰ শব্দ বা ইংলিশ ল্যাঙ্গুৱেজ কি কৰিছো মিক্স কৰি দিছো কিছুমান শব্দ মই কৈ দিছো সো এই যে মই অসমীয়া কোৱাৰ লগে লগে ইংৰাজী ভাষাৰ কিছুমান শব্দ কলো বা হিন্দীৰ পৰা কিছুমান শব্দ ক'ব পাৰো বা আন ভাষাৰ পৰা যেতিয়া মানে শব্দ কিছুমান লৈ ভাষা এটা মিক্স কৰি কোৱা হয় ইয়াকে কি কোৱা হয় কোড মিক্সিং বুলি কোৱা হয় আৰু এটা আছে কোড সংক্ৰমণ বা কোড সুইচিং টো কি হয় চাব যে কোড সুইচিং হৈছে মই অসমীয়াত কথা পাতি আছো কথা পাতি থাকতে মোৰ যেটো ভাষা আছিল মোৰ যেটো কোড আছিল এটো সম্পূৰ্ণ মই চেঞ্জ কৰি দিলো মানে মই হিন্দীত কথা পতা ষ্টাৰ্ট কৰিলো সো ইয়াকে আমি কি বুলি ক'ব পাৰিম ভাষা সংক্ৰমণ বা কোড সুইচিং মানে মই কোডটো সুইচ কৰি দিছো আন এটা ভাষা লৈ তেনেকুৱা ধৰণৰ সো ইয়াকে আমি কোড সুইচিং বুলি ক'ব সো এতিয়া আমি অপচন কেইটা চাম কোনটো কি কৈছে অপচন নম্বৰ 1 ত কৈছে ভাষা মিশ্ৰণ হয় তেতিয়া যেতিয়া কোনোবাই একোটা বাৰ্তালাপত দুটা বা ততোধিক ভাষাৰ বৈকল্পিক ব্যৱহাৰ কৰে ভাষা সংক্ৰমণ মানে এনেকুৱা ধৰণৰ কৈছে যেটো মই ক'লো যে কোন এটা ভাষা কৈ থাকতে আন এটা ভাষা তাত কি কৰিছে বিকল্প হিচাপে ব্যৱহাৰ কৰিছে মানে অসমীয়া কৈ থাকতে জাগাতে ইংৰাজীত মানে কোডটো সুইচিং কৰি দিছে সো ইয়াত যদি আমি চাব যে এটো কোড মিক্সিংৰ নহয় এটো কোড সুইচিংৰ হয় ইয়াত উল্টা কৰি দিছে ন সো আমি যদি চাব যে এটো শুদ্ধ নহব আৰু সংক্ৰমণ যেতিয়া কোনোবাই এটা শব্দ বা বাক্যাংশ এটা ভাষাৰ পৰা নি আন এটা ভাষাত ব্যৱহাৰ কৰা সো এটো একেবাৰে উল্টা কৰি দিছে এটো নহব 2 নম্বৰত কৈছে ভাষা মিশ্ৰণ আৰু ভাষা সংক্ৰমণ সমাৰ্থক সো সমাৰ্থক নহয় দুটা উল্টা হয় ন বেলেগ ধৰণৰ হয় 3 নম্বৰত কৈছে ভাষা মিশ্ৰণ হয় যেতিয়া কোনোবাই এটা শব্দ বা বাক্যাংশৰ এটা ভাষাৰ পৰা আনি আন এটা ভাষাত ব্যৱহাৰ কৰে সো যেটো আমি 1 নম্বৰত পালো উল্টাকে দিছিলে সো এটো ইয়াত সিধাকে দিছে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে বিভিন্ন ভাষাৰ পৰা কিছুমান শব্দ আনি যেতে মিক্স কৰি কোৱা যাব তো ইয়াকে আমি ভাষা মিশ্ৰণ বুলি কম আৰু ভাষা সংক্ৰমণ বক্তাই বাৰ্তালাপৰ সময়ত দুটা বা ততোধিক ভাষাক বৈকল্পিক ৰূপে ব্যৱহাৰ কৰিব পাৰিব সো এটো হৈছে অপচন নম্বৰ 3 টো শুদ্ধ এটা আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কি কৈছে চাব যে তলৰ কোনটো উক্তিয়ে পঠন আৰু লিখন দক্ষতাৰ মাজৰ সম্পৰ্ক সজায় ইয়াত কৈছে যে পঠন আৰু লিখন দক্ষতা আছে এই দুটা দক্ষতাৰ মাজত যি সম্পৰ্ক আছে এই সম্পৰ্ক কোনটোৱে সজাব আমাৰ চাৰিটা অপচনৰ ভিতৰত অপচন নম্বৰ 1 ত কৈছে যে এটা শিশুৱে লিখিব নোৱাৰিলেও পঢ়িব মানে লিখিব নোৱাৰিলে তে পঢ়িব নোৱাৰে এনেকুৱা ধৰণৰ তো কেতিয়াও নহয় যে আমাৰ যেটো কি আছে মানে চাৰিটা কৌশল আছে ভাষা দক্ষতাৰ চাৰিটা কৌশল আছে এটা হৈছে LSRW বুলি ক'ব পাৰো ন LSRW মানে লিসনিং স্পিকিং ৰিডিং আৰু ৰাইটিং এই চাৰিটা কিন্তু চাব মানে এটা ক্ৰমত নচলে প্ৰথমে আমি লিসনিং কৰিম প্ৰথমে শুনিম তাৰ পিছত মানে আমি কি কৰিম স্পিকিং কথা কম তাৰ পিছত লিখি মানে আৰু পঢ়িম তাৰ পিছত লিখিম এনেকুৱা ধৰণৰ কিন্তু ক্ৰমত নচলে চাব মানে এটা আনটোৰ লগত সংপৃক্ত হয় মানে
এনেকুৱা ধৰণৰ হয় যে আমি কেতিয়াবা এনেকুৱা হয় মানে পঢ়াৰ আগতে লিখাও শিকিব পাৰো বা কথা কোৱাৰ আগতে লিখা ষ্টাৰ্ট কৰিব পাৰো তেনেকুৱা ধৰণৰ হ'ব পাৰে সো এই কাৰণে বস্তু মনত ৰাখিব মানে মানে তেনেকুৱা ধৰণৰ নহয় যে এটা শিকাৰ পিছত আনটো শিকিব এইটো ৰেচিপ্ৰকেলি চলি থাকে এটাৰ লগত আনটো সংপৃক্ত হৈ থাকে তেনেকুৱা ধৰণৰ সো ইয়াত হেতুৱে কৈছে যে এটা শিশুৱে লিখিব নোৱাৰিলে পঢ়িবও নোৱাৰিব সো এনেকুৱা ধৰণৰটো নহব অপচন নম্বৰ 1 টো শুদ্ধ নহব দুইত কৈছে যে পঠন দক্ষতা আৰু লিখন দক্ষতা সংপৃক্ত হৈ আছে সো আমি যদি যেটো পালো আৰু অলৰেডি এটা আনটোৰ লগত জড়িত হৈ আছে সংপৃক্ত হৈ আছে সো অপচন নম্বৰ যদি 2 টো চাও এটো শুদ্ধ হ'ব 3 নম্বৰত কৈছে লিখিব আৰু পঢ়িব হকিয়াকৈ শিকাব লাগে মানে লিখিবলৈ এক্সট্ৰাকে শিকাব লাগে আৰু পঢ়িবৰ কাৰণে এক্সট্ৰাকে শিকাব লাগে সো তেনেকুৱা ধৰণৰ শিকালে তেওঁলোকে যিখিনি ভাষাৰ দক্ষতা আছে ভালকে শিকিবই নোৱাৰিব 4 নম্বৰত কৈছে এটা শিশুৱে যদি এটা দক্ষতা ভালকে আহৰণ কৰে তেন্তে তেওঁ আনটো দক্ষতা সহজতে আহৰণ কৰিব পাৰিব সো এটো কিছু পৰিমাণে শুদ্ধ হয় কিন্তু আমাক যেটো সুধিছিলে সেই হিচাপত অপচন নম্বৰ 2 টো এপ্ৰোপ্ৰিয়েট আনসাৰ হয় এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 10 ইয়াত কি হৈছে চাব এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক তলত আস্তনা শব্দবোৰ শুদ্ধ শব্দৰে কি কৈছে পূৰণ কৰিবলৈ দিলে তেওঁ কোনটো দক্ষতা বা নৈপুণ্যতাৰ মূল্যায়ন কৰা নাই ইয়াত কৈছে কোনটো তেওঁ দক্ষতাৰ মূল্যায়ন ইয়াত কৰা নাই এগৰাকী শিক্ষকে শিক্ষাৰ্থীক তলত আস্তনা শব্দ কিছুমান দিছে আৰু সেই শব্দবোৰ শুদ্ধ শব্দৰে পূৰণ কৰিবলৈ দিলে তেওঁ ইয়াত কোনটো দক্ষতাৰ মূল্যায়ন মানে কৰা নাই বুলি আমাক কৈছে ন ইয়াত যদি চাও অপচন নম্বৰ 1 কৈছে শ্ৰৱণ দক্ষতা লিখন দক্ষতা পঠন দক্ষতা আৰু শ্ৰৱণটো ডাবল দিছে ন হিয়াৰিং আচ্ছা শ্ৰৱণটো ডাবল দি দিছে সো এইখিনিৰ ভিতৰত কোনটো নৈপুণ্যতা তো মূল্যায়ন কৰা নাই মানে এটা শব্দ এটা দিছে এটা বাক্য এটা দিছে তাৰ মাজৰ পৰা কিছুমান খালি ঠাই দি গৈছে এই খালি ঠাইখিনি তেওঁ মানে পূৰ কৰিব লাগে শুদ্ধ শব্দৰে সো ইয়াত যদি আমি চাব যাও প্ৰথমে খালি ঠাইখিনি দিয়াৰ লগতে তেওঁ কৈও দিব পাৰে তেনেকুৱা ধৰণৰ হ'ব পাৰে ন সো আমি যদি চাব যাও লিখনো হ'ব ইয়াত লিখিবলৈ দিছে সো পঠন যেটো আছে পঠনো ইয়াত হ'ব পঢ়িব লাগিব পঢ়া নহলে তো মানে কৰিব নোৱাৰিব ন সো আমি যদি চাব যাও কোৱেশ্চনটো অলপ খেলিমেলি হৈছে ইয়াতে সো ইয়াত হ'ব লাগিছিল কি কোৱেশ্চনটো চাব যে এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক তলত আস্তনা শব্দবোৰ শুদ্ধ ৰূপত পূৰণ কৰিবলৈ দিলে যে তেওঁ কোনটো দক্ষতা বা নৈপুণ্যৰ মূল্যায়ন মানে কৰিব বিচাৰিছে ইয়াত নাই বুলি হ'ব নালাগিছিলে কোনটো দক্ষতাৰটাও মানে মূল্যায়ন ইয়াত বেছিকৈ কৰিব বিচাৰিছে আমি যদি চাব যাও ইয়াত তেতিয়া অপচন নম্বৰ যেটো 2 আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু অফিচিয়েল আনসাৰ কিত চাব অপচন নম্বৰ 2 টোই শুদ্ধ বুলি দিয়া আছে কিন্তু চাব সেই হিচাপত কোৱেশ্চনটো ভুলকে লিখিছে মানে কোৱেশ্চনটোত কোনটো মূল্যায়ন কৰিছে বুলি হ'ব লাগিছিলে সো তেতিয়া অপচন নম্বৰ 2 টো শুদ্ধ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 ত কি কৈছে চাব সংসাধিত লিখন অভিগমন সো চাব ইয়াত সংসাধিত লিখন অভিগমন বুলি দিছে সো যেটো আমাক মানে এই সংসাধিত শব্দটো যে দিছে এটো আমি বুজি নাপাম যদি ইংৰাজী শব্দটো দিয়া নাথাকে সো কিছুমানে মোক খুদে যে স্যাৰ এই যে আপুনি ইংৰাজী শব্দবোৰ কিছুমান দিছে এইবোৰ মানে এক্সামত আহে নে নাই নাহে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোৱেশ্চন মই চাইছো ইয়াত চাব যে কিছুমান শব্দৰ মানে দিয়া থাকে অলৰেডি যদি কিছুমান শব্দ এনেকুৱা ধৰণৰ দিয়া থাকে যে বুজিবই নোৱাৰা তেনেকুৱা ধৰণৰ হয় কেতিয়াবা সেইখিনি কি কৰে তে মানে ইংৰাজী যিখিনি আছে সেইখিনি মানে উঠাই দিয়ে মাজতে কিছুমান অপচনতো দিয়ে বা কিছুমান কোৱেশ্চনৰ মাজতো মানে সেই মানে তেনেকুৱা ধৰণৰ শব্দ থাকিলে সেইখিনি দি দিয়ে সো এই কাৰণে আমি ইংৰাজীটো বেছিকৈ মনত ৰখাটো মানে দৰকাৰ ইংৰাজীটো লাগিব তাৰ মাজে মাজে যদি আমি সাপোজ ইংৰাজীটো নপঢ়িলো অসমীয়াটো পঢ়িলো অসমীয়াটোত কি আছিল পদ্ধতিগত মানে অভিগমন আছিল সো ইয়াত পদ্ধতিগত নিদি সংসাধিত বুলি দি দিছে সো এটো আমি বুজিয়ে নাপালো হয় তেতিয়া কেনেকৈ লিখিম সো এই কাৰণে লগতে আমি ইংৰাজী যেটো আছে এইখিনি দি দিবলৈ চেষ্টা কৰিছো কিছুমান শব্দ যাতে তোমালোকে বুজি পায় বস্তুখিনি লিখিব পাৰা এক্সামত গৈছো এক্সামত ইংৰাজী আৰু অসমীয়া দুয়োটাতে দিয়া থাকে কিছুমান টান শব্দ যিবোৰ আছে এইবোৰ দিয়া থাকে মনত ৰাখিব সো ইয়াত কৈছিলে প্ৰসেস এপ্ৰোচৰ কথা কৈছে মানে প্ৰসেস ৰাইটিং এপ্ৰোচৰ স্তৰসমূহ হৈছে আমি দুটা পাইছিলে ন এটা হৈছে প্ৰডাক্ট এপ্ৰোচ আৰু এটা আছিল প্ৰসেস এপ্ৰোচ মানে ৰাইটিংৰ ক্ষেত্ৰত দুটা আছিল আৰু চাব প্ৰসেস এপ্ৰোচটো বেছি ভাল মানে প্ৰডাক্ট এপ্ৰোচটোতকৈ প্ৰসেস এপ্ৰোচ যেটো আছে এটো বেছি ভাল আৰু সদায় মনত ৰাখিব যদি দুয়োটাই থাকে তেতিয়া বেস্ট হ'ব মানে প্ৰসেস এপ্ৰোচটো আৰু যদি প্ৰসেস নাথাকে তেতিয়া প্ৰডাক্টটো আমি দিব পাৰো ন সো ইয়াত চাব মানে প্ৰসেস এপ্ৰোচৰ ভিতৰত কোন কেটা স্তৰ আহিব প্ৰথমে আমি কি কৰিব লাগিব সো নিশ্চয় আমি পাইছো বিভিন্ন ধৰণৰ যি আমি কি কৰিছো সেট আলোচনা কৰিছো তাত আছে এই বস্তুটো অলৰেডি ইয়াত চাব প্ৰথমে কৈছে প্ৰাক লিখন ইয়াতে প্ৰাক লিখন দিছে সো আমি কিছুমান বস্তু এলিমিনেট কৰা শিকিব লাগিব ন সো ইয়াত লিখন বুলি দিয়া গৈছে সো ইয়াত লিখনটো প্ৰথমে কেতিয়াও নাহিব মানে আমি স্টেপ বাই স্টেপ যাব লাগিব ন সো প্ৰাক লিখনটো প্ৰথম আহিব আৰু প্ৰাক লিখন যেতিয়া হয় মানে মগজুত কি হ'ব ধুমুহা এটা সৃষ্টি হ'ব প্ৰাক লিখন মানে লিখনৰ পূৰ্বে মই বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিম আৰু যেতিয়া চিন্তা চৰ্চাখিনি মোৰ হৈ গ'ল তাৰ পিছত মই কি কৰিম খচৰা প্ৰস্তুত কৰিম সো ইয়াত চাব পুনৰীক্ষণ দি আছে সম্পাদন এইবোৰ আমি পিছলৈহে আহিব এইবোৰ আগত নাহে সো ইয়াত যদি চাব যে সেই হিচাপত অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সো কিছুমান এনেকুৱা ধৰণৰ আমি ট্ৰিক ইউজ কৰিব লাগিব যে সিটেটত আমাৰ সময় বহুত তাকৰ হয় সময় বহুত কম পাও আমি সো এই কাৰণে বাকি অপচনবোৰ আমি এলিমিনেট কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব সো তেতিয়াহে আমাৰ কি হ'ব বেছিকে মানে সময় অলপ বাছি যাব আমি কোৱেশ্চনখিনি ভালকে সলভ কৰিবলৈ সময় অলপ পাই যাম ন সো
তেনেকৈ আপোনালোকে সলভ কৰিবলৈ চেষ্টা কৰিব সো ইয়াত যদি সাপোজ অপচন নম্বৰ 1 টো যে প্ৰথমে আমি প্ৰাক লিখন আহিব তাৰপিছত খচৰা প্ৰস্তুত কৰিম তাৰপিছত কি কৰিম বস্তুখিনি পুনৰীক্ষণ কৰিম পৰীক্ষা কৰিম তাৰপিছত সম্পাদনা কৰিম সম্পাদনা প্ৰপৰিং কৰি বস্তুখিনি ভালকে চাইচিতি সম্পাদন কৰিলে আৰু লাষ্টত কি কৰিম প্ৰকাশ কৰিম এটোই আসলে কি প্ৰসেস এপ্ৰোচৰ স্টেপ হম মনত ৰাখিব কেতিয়াবা স্টেপবোৰ বেলেগ বেলেগ ধৰণৰ দিয়া থাকে সো সেই হিচাপত আমি চাব লাগিব যে প্ৰথমে ব্ৰেইন ষ্টৰ্মিং বুলি দিয়া থাকিব পাৰে তাৰপিছত পইণ্টসমূহ লিখি ৰখা তাৰপিছত খচৰা প্ৰস্তুত কৰা এনেকুৱা ধৰণৰ আছে বিভিন্ন মানে কোৱেশ্চনত অহা দেখা গৈছে সো এইখিনি ষ্টেপ বাই ষ্টেপ কিনা আপোনালোকে ধুনীয়াকৈ পাৰিব আৰু ইমান টান বস্তু নহয় এটা হৈছে নেক্সট কোৱেশ্চন উলাই কোৱেশ্চন নম্বৰ 12 ইয়াত কি হৈ আছে বিশেষ তথ্য জানিবৰ কাৰণে পঢ়া ইয়াত পঠনৰ যিবোৰ উপকৌশল আছে বা ভাগ আছে হেবৰ বিষয়ে ইয়াত হদিছে যে কোনো এটা বিশেষ তথ্য যেতে আমি পাঠ মানে কি কৰিম জানিবৰ কাৰণে পঢ়িছো ইয়াক আমি কি বুলি ক'ব পাৰিম স্ক্যান কৰা বুলি ক'ব পাৰিম স্ক্যান কৰি মই পঢ়ি আছো সেই তথ্যটো মোক লাগে খালি যেনেকুৱা ধৰণৰ চিটেটত পেৰাগ্ৰাফ যিবোৰ দিয়া থাকে সেই পেৰাগ্ৰাফৰ পৰা কোৱেশ্চনত মানে খিনি চাই ল'ব লাগিব আৰু কোৱেশ্চনখিনিৰ পৰা যিখিনি আমাক তথ্য লাগে সেই তথ্যখিনি তাৰ মাজৰ পৰা স্ক্যান কৰি আমি চাব লাগিব তেতিয়াহে আমাৰ সময় অলপ ৰাহি হ'ব ন সো ইয়াতো হেতুই হদিছে যে বিশেষ তথ্য জানিবৰ কাৰণে যেতিয়া আমি পঢ়িম ইয়াক আমি কি বুলি কম স্ক্যানিং কৰা বুলি কম অপচন নম্বৰ 1 টো হ'ব শুদ্ধ উত্তৰ বিক্ষণ আৰু হাড় গ্ৰহণ স্কিমিং হৈছে কি যেতিয়া আমি কোনো এটা পাঠ পঢ়ি গৈছো একবাৰে মানে কেনেকুৱা ধৰণৰ পঢ়িছো মানে বস্তুখিনিৰ মূল ভাৱ কি হয় বা ইয়াৰ সাৰাংশখিনি কি হয় সেইখিনি জানিবৰ কাৰণে যেতিয়া পঢ়িম ইয়াক কি বুলি কোৱা হয় হাড় গ্ৰহণ বুলি কোৱা হয় বিসংকেতিকৰণ বা কি হয় ডিক্টেশন মানে বিসংকেতিকৰণ হৈছে কোনো এটা শব্দ মই পঢ়িছো সেই শব্দটোৰ অৰ্থ কি হ'ব পাৰে কেনেকুৱা ধৰণৰ হ'ব পাৰে এইখিনি মই একবাৰে বিসংকেতিকৰণ কৰি গৈছো ইয়াকে বিসংকেতিকৰণ বুলি কোৱা হয় বা ডিক্টেশন বুলি আমি ক'ব পাৰো আৰু এটা হৈছে কি বিস্তৃত পঠন বা এক্সটেন্সিভ ৰিডিং হৈছে কি যেতিয়া আমি একেবাৰে বিস্তৃতভাৱে কোনো এটা পাঠ পঢ়িছো সাপোজ মই কি কৰিছো ক্লাছ 8 ৰ ষ্টুডেন্ট যিখিনি আছে তেওঁলোকক কি কৰিছো তেওঁলোকৰ পাঠৰ যিখিনি অংশ আছে সেইখিনি অংশৰ উপৰি মই কিছুমান তেওঁলোকক কাহিনী কিতাপ পঢ়িবলৈ দিছো এক্সট্ৰাকে সো তেতিয়া তেওঁলোকক কাহিনী কিতাপ পঢ়িবলৈ দিয়া যাব ইয়াক আমি কি বুলি ক'ব পাৰো বিস্তৃত পঠন বুলি ক'ব পাৰিম তাৰ কাৰণটো কি তাক জ্ঞান লাভৰ কাৰণে বা এনে আমোদজনক তেনেকুৱা ধৰণৰ ইন্টাৰেষ্টৰ কাৰণে তেনেকুৱা ধৰণৰ পঢ়িবলৈ দিয়া হৈছে সো ইয়াক আমি বিস্তৃত পঠনৰ ভিতৰত ধৰিব পাৰিম এটা আছে নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 ত কি কৈছে চাব এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত সামাজিক ভাষাৰ পোষকতা কৰিবলৈ মানে এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত সামাজিক ভাষা যে আছে সেই সামাজিক ভাষাৰ পোষকতা কৰিবলৈ কি কৰিব লাগিব অপচন নম্বৰ 1 ত কৈছে শিক্ষাৰ্থীসকলক শিশু দিৱসৰ বিষয়ে লিখিবলৈ দিলে মানে তেওঁলোকক যদি আমি শিশু দিৱসৰ বিষয়ে লিখিবলৈ দিওঁ তেতিয়া তেওঁলোকৰ সামাজিক ভাষাৰ পোষকতা কৰিব জানো ইয়াত ৰাইটিং হে কৰিবলৈ দিয়া গৈছে লিখিবলৈ হে দিয়া গৈছে সামাজিক ভাষাৰ পোষকতা মানে কি এজনে আন এজনৰ মানে কথা পাতিবলৈ দিব লাগিব এজনে আন এজনৰ লগত যেতিয়া আমি বাৰ্তালাপ কৰিবলৈ দিম ইন্টাৰেক্ট কৰিবলৈ দিম তেতিয়াহে সামাজিক ভাষাৰ পোষকতা কৰা হ'ব ন সো এই কাৰণে অপচন নম্বৰ 1 টো শুদ্ধ নহব 2 ত কৈছে শিক্ষাৰ্থীসকলক সহপাঠীৰ সৈতে বাৰ্তালাপ কৰিবলৈ দিয়ে সো আমি যদি চাব যে অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা আছে নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 তো চাব কি কৈছে ইয়াতে যে শিক্ষকে শিক্ষাৰ্থী শ্ৰেণীকোঠাৰ পুথিভঁৰালৰ পৰা কাহিনী কিতাপ বিচাৰি লৈ অকলহৰে পঢ়িবলৈ দিলে তেওঁ পোষকতা কৰে ইয়াত কৈছে যে এগৰাকী শিক্ষাৰ্থীক কি কৰিছে মানে লাইব্ৰেৰী যি আছে পুথিভঁৰাল যি আছে তাত কাহিনীৰ কিতাপ কিছুমান দি অকলহৰে তেওঁক থৈ দিছে সেইখিনি পঢ়িবৰ কাৰণে সো এই তেনেকুৱা ধৰণৰ যে তেওঁক পঢ়িবলৈ দিয়া গ'ল ইয়াক আমি কোনটোৰ ভিতৰত ধৰিম ইয়াত অপচন নম্বৰ 1 ত কৈছে ইন্টেনসিভ ৰিডিং চাব ইন্টেনসিভ ৰিডিং কি হয় বা ঐকান্তিক পঠন কি হয় যে যেতিয়া কোনো এটা পাঠ মই পঢ়িছো পাঠটো একেবাৰে কি কৰিছে তন্নতন্নকে পঢ়ি গৈছো যিখিনি শব্দ মই পঢ়িছো সেই শব্দখিনি আক্ষৰিক অৰ্থখিনি কি হয় সেইখিনি মই জানি পঢ়িছো বা গুটেইখিনি মই ভালকে পঢ়িছো আৰু তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম ঐকান্তিক পঠন বা ইন্টেনসিভ ৰিডিং বুলি ক'ব পাৰিম আৰু বিস্তৃত পঠন যেটো আছে এটা পালোই আমি আৰু সমালোচনামূলক পঠন আছে ক্ৰিটিক্যাল ৰিডিং হৈছে কি মই কোনো এটা পাঠ পঢ়িছো আৰু হেতু পঢ়াৰ লগে লগে মই মোৰ যিখিনি পইণ্ট অফ ভিউ আছে সেইখিনি মই তাত মানে কি কৰি গৈছো মানে মোৰ পইণ্ট অফ ভিউৰে চাই গৈছো মানে সপক্ষে বিপক্ষে মই যুক্তি মানে মগজুত ভাবি আছে তেনেকুৱাকে পঢ়িলে আমি কি বুলি ক'ব পাৰো সমালোচনামূলক পঠন অংশীদাৰমূলক পঠন বা শেয়াৰ ৰিডিং আছে বা দুজন বা কেইজনমানক গ্ৰুপ বনাই দিয়া গৈছে প্ৰথমে আধা অংশখিনি কোনবা মানে এজনে পঢ়িলে আৰু বাকি আধাখিনি তেওঁৰ যে পেয়াৰ্স আছিল তেওঁ পঢ়ি দিলে তেনেকুৱা ধৰণৰ মানে কি পঢ়িলে কি হ'ব তাক আমি অংশীদাৰমূলক পঠন বুলি ক'ব পাৰিম বা শেয়াৰ ৰিডিং বুলি ক'ব পাৰিম কিন্তু ইয়াত চাব ইয়াত আমাক কি কৈছিলে যে শিক্ষকে শিক্ষাৰ্থীৰ শ্ৰেণীকোঠাৰ পুথিভঁৰালত কিতাপ এখন বিচাৰি লৈ অকলহৰে পঢ়িবলৈ দিছে ইয়াত যদি আমি চাও অকলহৰে এই শব্দটো চাই আমাৰ মনলৈ আহিব পাৰে ইয়াত কি কৰিব দিছে ইন্টেনসিভ ৰিডিং কৰিব দিছে সো এটো নহয় কেতিয়া মনত ৰাখিব এটো ইন্টেনসিভ ৰিডিং নহয় অকলহৰে পঢ়িবলৈ দিয়া মানে এনেকুৱা নহয় যে তেওঁক একেবাৰে তন্নতন্নকে পঢ়িবলৈ দিয়া গৈছে ইয়াত চাব কাহিনীৰ কিতাপ পঢ়িবলৈ এই মানে কিৱৰ্ডটো মনত ৰাখিব কাহিনীৰ কিতাপ কিছুমান পঢ়িবলৈ দিছে কাহিনীৰ কিতাপ মানে কি তেওঁৰ কিতাপৰ বাহিৰৰ যিখিনি বস্তু আছে মানে এক্সট্ৰা কিছুমান বস্তু তেওঁ কি কৰিছে পঢ়িবলৈ দিয়া গৈছে ইয়াতে সো সেই কাৰণে এটো কিহৰ ভিতৰত আমি ধৰিম বিস্তৃত পঠন অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো
এই যে যিবোৰ আমাৰ এই মাইণ্ডত প্ৰথমে এইটো ক্লিক কৰি যাব পাৰে যে অকলশৰে পৰিছে কাৰণ এইটো ইন্টেনসিভ ৰিডিং হ'ব তো তেতিয়া আমাৰ কোৱেশ্চনটো ভুল হৈ যাব তেতিয়া এনসাৰটো যদি আমি সেই হিচাপত ইন্টেনসিভ ৰিডিং দি থৈ আহো তেতিয়া আমাৰ কোৱেশ্চনটো এটাই মানে নম্বৰটো চলি যাব গুচি যাব সো এই কাৰণে ভালকে বাকিবোৰ বস্তু চাব লাগিব যে কাহিনী কিতাপৰ কথা কৈছে সো কাহিনী কিতাপ অকলশৰে পঢ়িবলৈ দিয়ক বা সবৰ মাজতে পঢ়িবলৈ দিয়ক এটো এক্সট্ৰাই হ'ব মানে ইন্টেনসিভ ৰিডিং নহয় এক্সটেনসিভ ৰিডিংয়ে হ'ব বা বিস্তৃত পঠনৰ ভিতৰতে পৰিব এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 15 ইয়াত কি কৈছে চাব এগৰাকী ষষ্ঠ শ্ৰেণীৰ শিক্ষকে বানান আৰু উচ্চাৰণ শুদ্ধ কৰিবলৈ নানা পন্থা অৱলম্বন কৰিছে এই কাৰ্যই ছাত্ৰ-ছাত্ৰীক সহায় কৰিব ইয়াত কৈছে এগৰাকী ষষ্ঠ শ্ৰেণীৰ শিক্ষকে বানান আৰু উচ্চাৰণ শুদ্ধ কৰিবলৈ বিভিন্ন ধৰণৰ পন্থাটো কি কৰিছে অৱলম্বন কৰিছে এই কাৰ্যই ছাত্ৰ-ছাত্ৰীক সৰি কেনেকুৱা ধৰণৰ সহায় কৰিব ইয়াত অপচন নম্বৰ 1 ত কৈছে সাৱলীলতা বৃদ্ধিত সহায় কৰিব শ্ৰৱণ দক্ষতা বৃদ্ধিত সহায় কৰিব শুদ্ধতা বৃদ্ধিত সহায় কৰিব আৰু শব্দ ভাণ্ডাৰ মানে গঠনত সহায় কৰিব সো ইয়াত কি কৈছে চাব যে বানান আৰু উচ্চাৰণ শুদ্ধ কৰিবলৈ বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছিল ন সো ইয়াত সাৱলীলতা বৃদ্ধিৰ ক্ষেত্ৰত নহব শ্ৰৱণ দক্ষতাটো নহব ইয়াতে শ্ৰৱণটো এনেও নহয় তাৰপিছত কিছু শব্দ ভাণ্ডাৰ গঠন মানে আমি যেতিয়া শুদ্ধভাৱে পঢ়ি গৈ আছো ইয়াত বানানৰ কথা মানে শব্দ ভাণ্ডাৰৰ কথা নাহিব ইয়াতে আৰু শ্ৰৱণৰ কথাও নাহিব সাৱলীলতা বৃদ্ধি যদি আমি চাব যাও সাৱলীল হ'ব তেওঁ মানে যেতিয়া বস্তুখিনি ভালকে তেওঁ বুজি পাব বা বানানখিনি শুদ্ধকৈ ক'ব পাৰিব তেতিয়া তেওঁৰ সাৱলীলতা বৃদ্ধি পাব ঠিকে আছে কিন্তু ইয়াত যদি আমি চাব যাও সাৱলীলতাটোৰ ইয়াত শুদ্ধ উত্তৰ নহব ইয়াত শুদ্ধতা বৃদ্ধি অপচন নম্বৰ 3 দি আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব মানে শুদ্ধতা বৃদ্ধি হ'ব যিমানে তেওঁ বানানবোৰ মানে শুদ্ধ উচ্চাৰণৰে কৰিবলৈ দিব টিচাৰে তেতিয়া তেওঁৰ শুদ্ধতা বৃদ্ধি হ'ব আৰু লগে লগে সাৱলীলতাও বৃদ্ধি হৈ গৈ থাকিব সো ইয়াত যি সিনেমা খুদিছিলে সেই হিচাপত অপচন নম্বৰ 3 টো আছিল ইয়াৰ শুদ্ধ উত্তৰ সো এই 15টা কোৱেশ্চন আজি ভিডিওটোত আলোচনা কৰিলো যদি ভিডিওবোৰ ভাল পায় লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থকা বেল আইকনটো দবাই ৰাখিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ